বিজেপি জিন্দাবাদ 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 ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ জালুকবাৰী সমষ্টিৰ আনন্দ জালুকবাৰী সমষ্টিৰ বিধায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ হয় দ্বিতীয়বাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জালুকবাৰীৰ সমষ্টিৰ বিধায়ক মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। উৎফুল্লিত আজি জালুকবাৰীৰ লোক ওলাই আহিছে আৰু সকলোৰে মাজত আনন্দ দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে ইয়াত আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে আৰু সকলোৰে মাজত আনন্দ কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সমষ্টিৰ ৰাইজৰ হিয়াৰ আমঠু আৰু তেওঁ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে আৰু তাৰ বাবে যথেষ্ট আনন্দিত আৰু সকলোকে মিঠাই খুৱাই তেওঁলোকে আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু জালুকবাৰী সমষ্টিত আজি আনন্দৰ বন্যা বহা বুলি দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ জালুকবাৰী সমষ্টিত আনন্দ প্ৰকাশ জালুকবাৰী সমষ্টিৰ আনন্দ জালুকবাৰী সমষ্টিৰ বিধায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাত সকলো আনন্দিত আৰু মিঠাই খুৱাই সকলোকে আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু জালুকবাৰী সমষ্টিৰ ৰাইজ আজি আনন্দিত আৰু হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ জালুকবাৰী। বিজেপি জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'বলৈ গৈ আছে। কি ক'ব এই মুহূৰ্তত? আমাৰ গোটেই বান্ধবাসী ৰাইজ আপোনালোকে দেখা পাইছে পুৰা আনন্দৰ উৎফুল্লিত হৈ আছে আৰু সকলো ৰাইজ ওলাই আহিছে যে 12 তাৰিখে আমাৰ যে মামা মৰমৰ মামা শপত গ্ৰহণ কৰিব তাৰ বাবে সকলোৱে তাতে যাব। আমাৰ যে খানাপাৰা খেলপথাৰত শপত গ্ৰহণ অনুষ্ঠিত হ'ব তাতে যাবলৈ সকলো ইয়াৰে আমাৰ মহিলাসকল হওক পুৰুষসকল হওক সকলোৱে সাজু হৈ আছে। 12 তাৰিখে খানাপাৰাত যায় মামাক পুনৰ মুখ্যমন্ত্ৰী আসনত অনুষ্ঠিত হ'ব চাবৰ কাৰণে তেওঁ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰবলৈ সকলো ৰাইজ উৎফুল্লিত হৈ আছে। জালুকবাৰী সমষ্টিৰ ৰাইজ আজি উৎফুল্লিত কাৰণ দ্বিতীয়বাৰৰ বাবে তেখেত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'বলৈ গৈ আছে। দ্বিতীয়বাৰ মানে আজি বিধায়িনী দলত আকৌ চিলেকশ্যন হৈ গ'ল। দ্বিতীয়বাৰৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিৰ পৰা MLA হৈ দ্বিতীয়বাৰে মুখ্যমন্ত্ৰী হ'ব। গোটেই জালুকবাৰীবাসী আজি আমি আনন্দত বিভোৰ হৈ পৰিছো। সেইকাৰণে দেখিছে চব আবাল বৃদ্ধ বনিতা ওলাই আহিছে, সকলোৱে ফূৰ্তি কৰিছে। অনাগত দিনত মাননীয় আমাৰ মুখ্যমন্ত্ৰীৰ যি সপোন অসমক ভাৰতবৰ্ষৰ ভিতৰত 5খন ৰাজ্যৰ এখন কৰা এইটো কৰিব লাগে আৰু যিবিলাক কাৰ্যসূচী তেখেতে আগতে ঘোষণা কৰিছিল সকলো কাম সম্পূৰ্ণভাৱে কৰিবৰ কাৰণে। আৰু এগৰাকী বাইদেউ আছে। বাইদেউ, জালুকবাৰীৰ মহিলা যথেষ্ট আনন্দিত, মহিলা ৰাজপথলৈ ওলাই আহিছে কাৰণ মহিলাসকলৰ লগত ডক্টৰ হিমন্ত বিশ্ব তেওঁলোকৰ বাবে বহুত কাম কৰিছে আৰু যাৰ ফলত আজি আনন্দিত মহিলাসকল। আজি আমি বহুত আনন্দ। আজি আমাৰ হেমন্ত বিশ্ব শৰ্মা দাদা আসামৰ কাৰণে মুখ্যমন্ত্ৰী, কিন্তু জালুকবাৰীৰ কাৰণে আমাৰ জ্যেষ্ঠ ভাতৃ। আমি প্ৰত্যেকে আমি যেতিয়া শপত গ্ৰহণ কৰিব প্ৰত্যেক জালুকবাৰীবাসী তাতে আমি যাম, অপেক্ষা কৰিম, আমি দেখিম আৰু CM ছাৰৰ ওচৰত আমাৰ এটা প্ৰাৰ্থনা আছে যিবিলাক অলপ বাকী আছে এইবিলাক যেন আমাৰ বহু পূৰ্ণ হয় আৰু যুৱক যুৱতী আৰু যেন চাকৰি পায় আৰু আমাৰ যেন মানে ঠাই ব্যৱস্থাটো যেন ভালকে কৰে। আজি আমি যিমান আমাৰ ভাৰতৰ ভিতৰত যিমান কোণাত যাওঁ আমি এতিয়া আগত 15 বছৰ আগত গৈছিলো লাজ পাইছিলো বা আমি মুখ্যমন্ত্ৰী আমাৰ যেতিয়া কংগ্ৰেছ আমল আছিলে তেতিয়া লাজ পাইছিলো আমি আসাম বুলি কোৱা নাই। এতিয়া আমি চিনা ঠুকি ক'ব পাৰো যে আমি আসামৰ পৰা আহিছো আৰু প্ৰত্যেক কৈ আছে যে আসামৰ পৰা আহিছো। আৰু আন এগৰাকী জালুকবাৰী সমষ্টিৰ নাগৰিক আছে। আপোনালোকে যথেষ্ট আনন্দিত কাৰণ জালুকবাৰী সমষ্টিৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ সদস্য প্ৰতিটো পৰিয়ালৰ সৈতে তেওঁ সংলগ্ন হৈ থাকে, সুখে দুখে থাকে আৰু আজি দ্বিতীয়বাৰৰ বাবে সেইজন মানুহে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব আৰু নেতৃত্ব দিব অসমখনক। দেশৰ 5খন আগশাৰী ৰাজ্যৰ ভিতৰত অসমক প্ৰতিষ্ঠা কৰাৰ তেখেতৰ যি সপোন সেই সপোন ৰূপায়ণ কৰাৰ বাবে তেওঁ পুনৰ এটা সুবিধা লাভ কৰিছে। কথা হ'ল আগৰবাৰখিনি এইবাৰ যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাহে পুনৰবাৰ আমাৰ NDA নেতা হিচাপে নিৰ্বাচিত হ'ল মুখ্যমন্ত্ৰী হিচাপে। আগৰটো আমাৰ ট্ৰেইলাৰ আছিল, মেইন চিনেমাখন এইবাৰ চাব পাৰিব। আমাৰ
আমি গণদেৱতাক ধন্যবাদ জনাইছোঁ যে গণদেৱতাক আমাৰ যি অসমৰ গণদেৱতা আমাক ভোট দিছে আৰু বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টি আৰু NDA গভৰ্ণমেণ্টক আমি 102টা সিটত আমি জয়লাভ কৰিছোঁ। কিন্তু আমাৰ বাৰে বাৰে কৈছোঁ আমাৰ এইবাৰতো আছিল আগৰটো আছিল ট্ৰেইলাৰ, চিনেমাটো এইবাৰ চাব আৰু ডক্টৰ এবাৰ বাকী আছে, যথেষ্ট আগবাঢ়ি যাব। আৰু যুৱ প্ৰজন্মৰ এগৰাকী ভোটাৰ আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ আজি যুৱ প্ৰজন্ম, জালুকবাৰীৰ যুৱ প্ৰজন্ম যথেষ্ট আনন্দিত। আমি দ্বিতীয়বাৰৰ কাৰণে মামাক আমি পাব ওলাইছোঁ আকৌ CMৰ চিটত। তো আমি চবে সুখী, আমি চবে ভাল পাইছোঁ। আমাৰ যিমান য়ং ল'ৰা আছে চবে ভালকে কাম কৰিব আৰু ভালকে পাণ্ডু অঞ্চলক আৰু জালুকবাৰী অঞ্চলক মামাৰ নামেদি আৰু আগবঢ়াই লৈ যাব, সেইটোৱে আমি বিচাৰোঁ। ধন্যবাদ। আন এগৰাকী আছে, আপুনি যথেষ্ট ৰাতিপুৱাৰ পৰা সকলোকে মিঠাই খুৱাই ফুৰিছে এই জালুকবাৰীত, কাৰণ আপোনালোকৰ বিধায়কগৰাকী পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ জালুকবাৰী তথা গুৱাহাটীৰ সমষ্টিৰ বিধায়ক নহয়, তেখেতৰ যে পাৰদৰ্শিতাত আমাৰ কলিকাতা মিনি বাংলাদেশৰ পৰা যে সোণৰ বাংলা ৰূপে উপলক্ষিত হৈছে, ইয়াৰ কাৰণে বহুত গৰ্বিত আমি। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেন আগতে অহা সময়ত যেন প্ৰধানমন্ত্ৰী ৰূপে শপত ল'ব পাৰে, এইটো মই উৎসাহিত। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা জিন্দাবাদ। আন এগৰাকী জ্যেষ্ঠ নাগৰিক আছে, আপুনি এই অঞ্চলৰ জালুকবাৰীৰ এজন জ্যেষ্ঠ নাগৰিক, আপুনি জ্যেষ্ঠ নাগৰিক এই অঞ্চলৰ, কি ক'ব এই মুহূৰ্তত আপোনালোকৰ বিধায়কগৰাকী পুনৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে? মই ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰ নহয়, তৃতীয়বাৰ, চতুৰ্থবাৰ, পঞ্চমবাৰৰ মুখ্যমন্ত্ৰী হ'ব। আচ্ছা, তেখেতৰ ওচৰত তেখেতে দেখাই পাইছে পাণ্ডু মালিগাঁৱৰ আমাৰ যি ৰাইজ আছে, তেখেতৰ নিজৰ ভূমি নাই, তেখেত যেন এইটো বিষয়ত অলপ লক্ষ্য ৰাখে আৰু আমাক উপকৃত কৰে।